Today I would like to talk about life's rules. জীৱনৰ নিয়ম। প্ৰভু number 1 আমাক rules ৰাখিছে যে do not hate. ঘিন কৰিবলৈ নালাগে। Number 2 rules ক'বলৈ বিচাৰিছো do not compare. ৰাউজুবনে গাওকো দাৰুছো আনৰ লগত তুমি নিজকে তুলনা কৰিবলৈ নালাগে বুলি কৈছে। Number 3 ক'বলৈ বিচাৰিছো মই do not lie. সকলে ক'ব মিছা কথা ক'ব নালাগে। Number 4 do not afraid. সকলে ক'ব ভয় কৰিব নালাগে। Again number 5 মই কম আপুনি মনত ৰাখিব do not backbite. পৰ চৰ্চা কৰিব নালাগে। ৰাইখ মালাইনে নাঙা। তো আজি আমি প্ৰভুৰ বাক্য আমি শুনিম। আমাৰ বাইবেলত লাইফ ৰুলছ প্ৰভু ৰাখিছে। যদিও এই জীৱন মোৰ হয় সেই জীৱন প্ৰভুৱে দিছে আৰু এই জীৱনৰ মালিক আছে। আৰু যেতিয়া জীৱনৰ মালিক আছে লাইক জীৱনৰ ৰুলছো তেওঁ বনাইছে। যেনেকৈ মোৰ গাড়ী আছে আৰু তাতে হ'ল গাড়ীৰ যেতিয়া আমি গাড়ী কিনো তেতিয়া আমি গাড়ী কিতাপ আমি পাওঁ আৰু গাড়ীৰ ৰুলছবিলাক তাতে আছে। কেনেকুৱা আমি কেয়াৰ কৰিবলৈ লাগে, কেনেকুৱা চেকআপ কৰিবলৈ লাগে, কিমান দিনৰ পাছত মবিল চেঞ্জ কৰিবলৈ লাগে, ইঞ্জিন কেনেকুৱা হ'লে লাষ্টিং হ'ব, লাইক এই কিছুমান লাইক বিষয়বিলাক আছে আমি জানিবলৈ লাগে। লাইক যদি আমি মোবাইল কিনিছো মোবাইল কিনাৰ লগতে সৰু এটা গাইড বুক থাকে আৰু এই গাইড বুকত কিছুমান ৰুলছবিলাক লিখা থাকে। এনেকুৱা চবৰে এনেকুৱা আছে। আৰু ঠিক এইদৰে এই জীৱনটো ঈশ্বৰৰ দিয়া জীৱন হয় আৰু এই জীৱনৰো লাইক ৰুলছ আছে যে আমি পৃথিৱীত থকা সময়ত আমি কেনেকৈ চলিম তাৰ কিছুমান ৰুলছ বাইবেলত লিখা আছে। আৰু সেই ৰুলছ ফলো কৰি পেলাই যেতিয়া আমি চলিম এই পৃথিৱীত প্ৰভুৱে আমাক তেওঁ উঠাবলৈ পাৰে। প্ৰভু তেওঁ আমাক আশীৰ্বাদ দিবলৈ পাৰে। আমাৰ জীৱন লাইক তেওঁ প্ৰত্যেক কৰিবলৈ পাৰে। আৰু তাৰ বিষয়ে আজি আমি অলপমান আমি চাওঁ প্ৰভুৰ বাক্যটো। Today I would like to talk about life's rules. জীৱনৰ নিয়ম। প্ৰভু number 1 আমাক ৰুলছ ৰাখিছে যে do not hate. ঘিন কৰিবলৈ নালাগে। সকলোৱে কম ঘিন কৰিবলৈ নালাগে। এইটো হ'ল বাইবেলৰ ৰুলছ হয়। তুমি নিজৰ ভাইক বা কোনো এজনক তুমি ঘিন কৰিবলৈ নালাগে বুলি কৈছে। আৰু আজি যদি আমি দেখা পাওঁ পৃথিৱীত মেক্সিমাম সমস্যাটো হ'ল এই ঈশ্বৰৰ নিয়মটো আমি মানি চলা নাই। আমি লাইক ইজনী সিজনী আমি ঘিন আমি কৰোঁ আৰু যাৰ ফলত কাজিয়া সৃষ্টি হ'ব, মাৰপিট সৃষ্টি হ'ব। এই জাতিক চাবলৈ নোৱাৰে। অ'কে সেই ধৰ্মৰ মানুহ এই এটা আন ধৰ্মৰ মানুহক চাবলৈ নোৱাৰে। লাইক আমাৰ তাত এনেকুৱা লাইক ঘিন এনেকুৱা য'ত ঈশ্বৰে কৈছে তোমালোকে ঘিন কৰিবলৈ নালাগে, কিন্তু আমি ইজনে সিজনে ঘিন আমি কৰোঁ। এইটো হ'লে প্ৰভুৰ এগেইনষ্ট ল এগেইনষ্ট প্ৰিন্সিপাল হয়। আৰু তাকেই যদি আমি চাওঁ লেভিটিকাছ লিভিয়া পুস্তক chapter 19 verse 17 যদি আমি পঢ়ো বড়ো ট্ৰান্সলেশ্যনটো অলপমান বেলেগ হয়। অ'কে ইংলিছত একদমবাৰে ক্লিয়াৰ আছে আৰু অসমীয়াত সকলোৱে মোৰ পাছত পঢ়িব দেই। তুমি নিজ ভাইক নিজ মনত ঘিন নকৰিবা। তুমি নিজ চুবুৰীয়াৰ কাৰণে পাপৰ ভাৰ নববলৈ অৱশ্যে তেওঁক সতৰ্ক কৰিবা। আৰু এবাৰ পঢ়িম তুমি নিজ ভাইক নিজ মনত ঘিন নকৰিবা। এইটো প্ৰভুৰ টিচিং হয়। যিজনে আমাক সৃষ্টি কৰিছে
সেই ঈশ্বৰে কৈছে তুমি নিজ ভাইক তুমি ঘিণ নকৰিবা, নিজ চুবুৰীয়া মানুহক তুমি ঘিণ নকৰিবা। কিন্তু আমি যদি ঘিণ কৰো আৰু আমি গীৰ্জাত আহি পেলাই প্ৰভু 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 আমি কৰি থাকো, প্ৰাৰ্থনা কৰি থাকো, আমাৰ প্ৰাৰ্থনা তেওঁ জানো শুনিব? সেই মানুহ চাবলৈ নোৱাৰে। এই এটা জাতি আন এটা জাতিক চাবলৈ নোৱাৰে। আৰু মন্দিৰত গৈ পেলাই আপুনি পূজা কৰিব, গীৰ্জাত গৈ পেলাই আপুনি প্ৰাৰ্থনা কৰিব, মছজিদত গৈ পেলাই আপুনি আল্লাহ কব, য'ত আনক ঘিণ কৰে, য'ত আনক চাবলৈ নোৱাৰে, য'ত আনক আপুনি কেতিয়াও একদমবাৰে আপুনি সহ্য কৰিবলৈ নোৱাৰে, এনেকুৱা ভাইৰ নিজক ভাইক নিজৰ চুবুৰীয়া মানুহক যদি ঘিণ যদি আমি কৰো, এটা প্ৰভুৰ এগেইনষ্ট হয়। আৰু গতিকে প্ৰভুৰ বাই কৈ কৈছে তুমি নিজ ভাইক তুমি ঘিণ কৰিবলৈ নালাগে। বহুত সময়ত আমি দেখো, আমি শুনো, নাই এইটো গাঁৱৰ মানুহ এইটো গাঁৱত যাবলৈ নোৱাৰে, অকে, এই মানুহবিলাক সেই এটা আনৰ কিবা যাবলৈ নোৱাৰে, ৰাতি হলে দিগদাৰ, এনেকুৱা ইজনী সিজনী চাবলৈ নোৱাৰে, এনেকুৱা। আৰু মইতো শুনিছো আমাৰ ভাৰততে, আমাৰ নৰ্থ ইষ্টত এটা জাতি বুলি কৈছে, নামটো মই নকওঁ, কৈছে 20 বছৰৰ পাছতো বোলে এনেকুৱা প্ৰতিশোধ লয়। মোৰ ঘৰত মানুহ মাৰিছে, ময়ো এদিন তাক মাৰিমেই। আফটাৰ 25 years, 25 বছৰৰ পাছত, অকে, এই পৰিয়াল এগেইনষ্ট কৰা মানুহক, অকে, মাৰিছে 25 বছৰৰ পাছত। তাৰপিছত 25 বছৰ সদায় মনত এনেকুৱা ঘিণ হেট্ৰেড হৈ পেলাই আছে। তো প্ৰভু কেনেকুৱা আমাক চলাবলৈ পাৰে? আৰু গতিকে আমাৰ জীৱনৰ কাৰণে ৰুলছ প্ৰভু ৰাখিছে, অকে। এই জীৱন মোৰ জীৱন, আৰু এই জীৱন থকালৈকে তুমি কেতিয়াও আনক তুমি ঘিণ কৰিবলৈ নালাগে, তুমি চুবুৰীয়াক তুমি ঘিণ কৰিবলৈ নালাগে। সকলোৱে কম, তুমি নিজ ভাই নিজ মনত ঘিণ নকৰিবা। আমি যদি ঈশ্বৰক প্ৰেম কৰো বুলি কয়, কিন্তু নিজ ভাইক যদি আমি ঘিণ কৰো, আৰু তাকেই কৈছে, অকে, তেওঁৰ তাত ঈশ্বৰ নাই বুলি কৈছে। আমি যদি 1 John 4:20 পদ যদি আমি চাওঁ, 1 John 4:20 পদ কৰিবা, অসমীয়াতে পঢ়িবলৈ পাৰিব। 1 John chapter 4:20 बयबो फरायनि, सोरबा होनोब्ला आङो इसोरखौ अनो, नाथाय बियो बिदा फंबायफोरखौ मुगैयोब्ला बियो सोलिग्रा। मानोना जाया नुनाय बिदा फंबायफोरखौ अना, बियो नुयै इसोरखौ अननो हाया। এবাৰ পঢ়ি দিব অসমীয়াৰ কেনেকুৱা কৈছে। অকে, কোনোৱে যদি কয় মই ঈশ্বৰক প্ৰেম কৰোঁ, কিন্তু তেওঁ যদি নিজ ভাইক ঘৃণা কৰে, তেনেহ'লে তেওঁ মিছলীয়া। কিয়নো ভাইক যদি তেওঁ দেখিও প্ৰেম কৰা নাই, তেনেহ'লে যিজনক দেখা নাই, এনে ঈশ্বৰক তেওঁ প্ৰেম কৰিব নোৱাৰে। বুজিছেনে? মই ঈশ্বৰক প্ৰেম কৰো বুলি কয়, কিন্তু নিজ ভাইক নিজ চুবুৰীয়াক যদি মই ঘিণ যদি কৰো, তেওঁৰ তাত ঈশ্বৰৰ প্ৰেম নাই বুলি কৈছে। আৰু বহুত সময়ত আমাৰ এনেকুৱা হয়, নিজৰ ভাইক আমি ঘিণ কৰো আৰু ঈশ্বৰক প্ৰেম কৰিবলৈ কয়। নহয়, তুমি যদি ঈশ্বৰক প্ৰেম কৰে, নিজৰ ভাইকো তুমি প্ৰেম কৰিবলৈ লাগিব, অকে। নিজ ভাইক তুমি ঘিণ কৰি পেলাই তুমি ঈশ্বৰক তুমি প্ৰেম কৰিবলৈ তুমি নোৱাৰে, অকে। নিজৰ ভাইক নিজৰ চুবুৰীয়াক তুমি ঘিণ কৰি পেলাই সেই ঈশ্বৰক মই প্ৰেম কৰো বুলি ক'লে নহব। আৰু তাকেই কৈছে, যিজনে প্ৰেম নকৰে, অকে, তেওঁ ঈশ্বৰকো তেওঁ দেখা নাই বুলি কৈছে। নেদেখা ঈশ্বৰকো তেওঁ প্ৰেম কৰিবলৈ নোৱাৰে। নিজৰ ভাইক যদি প্ৰেম নকৰে, নেদেখাই সেই ঈশ্বৰকো আমি প্ৰেম কৰিবলৈ নোৱাৰে। সেই গতিকে লাইফ ৰুলছ প্ৰভু ৰাখিছে যে আমি ঘিণ কৰাটো এইটো প্ৰভুৰ নহয়। সকলোৱে কব ঘিণ কৰিবলৈ নালাগে। সকলোৱে কব ডু নট হেট। এইটো হ'ল ঈশ্বৰৰ বাক্য হয়। আৰু তাকেই প্ৰভুৰ বাক্য আমাক শিকাবলৈ বিচাৰিছে যে ঘৃণাই
বিবাদ জন্মাই বুলি কৈছে আমি যদি চাওঁ Proverbs chapter 10 verse 12 সিটো বোধে 10:12 পদ সকলোৱে পঢ়িম ঘৃণাই বিবাদ জন্মাই কিন্তু প্ৰেমে সকলো অপৰাধ থাকে বাইবেল বৰফৰণি মুগৈজ্লাইনায়া नांज्लायनाय लाबोयो अन्नाया गासै दायखौ नागारहोयो जे घृणाय कायजिया आने घृणाय बिबाद आने मानवतार जेटा घृण থাকিব ओके हेट्रेड जेटा থাকিব कायजिया बिबाद আমাৰ মাজত আনিব কিন্তু প্ৰেম সকলো অপৰাধ ঢাকিবলৈ ৰাখিবলৈ পাৰে বুলি কৈছে আৰু গতিকে আমাৰ জীৱনৰ ৰুলছ ओके আমি এটো বুজিবলৈ লাগে প্ৰভু যীশু এই পৃথিৱীত আহি পেলাই তেওঁ কৈছে লাভ ইয়োৰ এনিমি এজ ইউ লাভ ইয়োৰছেল্ফ তোমাৰ শত্ৰু তোমাৰ নিচিনাকৈ প্ৰেম কৰিবা কোনেও কোৱা নাই এই পৃথিৱীত কোনো এজন ভগৱান আহি পেলাই ক'বলৈ পৰা নাই নিজৰ শত্ৰুক তুমি প্ৰেম কৰিবা কিন্তু প্ৰভু যীশু আহি পেলাই পৃথিৱীত কৈছে তোমাৰ শত্ৰুক তুমি নিজৰ নিচিনাকৈ প্ৰেম কৰিবা প্ৰেইজ দ্য লৰ্ড হালেলুয়া কাৰণ বাইবেলে কৈছে আহক আমি ইজনে সিজনে প্ৰেম কৰো হক বুলি কৈছে যেতিয়া আমি একজন 4:7 পৰা 8 পদলৈ চাম এবাৰ পঢ়িম অসমীয়াৰ সকলোৱে দেই হে প্ৰিয় লোকসকল সকলোৱে পঢ়িম সকলোৱে হে প্ৰিয় লোকসকল আহক আমি পৰস্পৰে প্ৰেম কৰো হক কিয়নো প্ৰেম ঈশ্বৰৰ পৰা হয় যিকোনোৱে প্ৰেম কৰে তেওঁ ঈশ্বৰৰ পৰা জন্ম পোৱা আৰু তেওঁ ঈশ্বৰক জানে যিজনে প্ৰেম নকৰে তেওঁ ঈশ্বৰক নাজানে কিয়নো ঈশ্বৰেই প্ৰেম যিজনে প্ৰেম নকৰে তেওঁ ঈশ্বৰকো নাজানে কাৰণ ঈশ্বৰ প্ৰেম কৈছে আহক হে ভাইবিলাক আমি যিয়ে জাতি হওক যিয়ে মানুহ হওক কৈছে আহক ভাইবিলাক আমি ইজনে সিজনে আমি প্ৰেম কৰো হওক কাৰণ যিবিলাকে প্ৰেম কৰে তেওঁলোকে ঈশ্বৰৰ জন্ম ঈশ্বৰৰ সন্তান হয় তেওঁলোকে আৰু কৈছে যিজনে প্ৰেম নকৰে তেওঁ ঈশ্বৰক নাজানে কাৰণ ঈশ্বৰ প্ৰেম হয় আমাৰ যদি ঈশ্বৰ প্ৰেম হয় আমি কেলে নিজৰ ভাইক ঘৃণ কৰো কেলে আমি নিজৰ চুবুৰীক আমি কেনেকৈ ঘৃণ কৰিবলৈ পাৰে আৰু বাইবেলে আমাৰ ৰুলছ ৰাখিছে যে তুমি কেতিয়াও ঘৃণ কৰিবলৈ নালাগে প্ৰেইজ দ্য লৰ্ড হালেলুয়া নাম্বাৰ 2 ৰুলছ ক'বলৈ বিচাৰিছো ডু নট কম্পেয়াৰ ৰাউজুব নং গাওকো দাৰুজু আনৰ লগত তুমি নিজকে তুলনা কৰিবলৈ নালাগে বুলি কৈছে সদায় আমি আনৰ লগত নিজক তুলনা কৰো we compare ourselves with others but bible spoke that we should not compare ourselves with others আপোনাক যেনেকুৱা প্ৰভুই বনাইছে আপোনাক এনেকৈ আপুনি satisfied হ'বলৈ লাগে ওকে আনৰ লগত নিজক তুলনা কৰিব নালাগে আনৰ লগত আপুনি নিজক এনেকৈ কম্পেয়াৰ কৰিব নালাগে বাইবেলে কৈছে আমি যদি চাওঁ 2 Corinthians chapter 10 verse 12 2 Corinthians 10:12 পদ যদি আমি চাওঁ ওকে অসমীয়াটো পঢ়িবলৈ পাৰিব মই বৰ পঢ়িম বৈব বুনি নংসনি गेजेराव जायफ्रा गावखौ बाख्नायनानै लायो बिसोरजों जोङो गावखौ रुजुनो गोहो गैया बिसोरो मा एसे साननो रोङै बिसोरो गावजों गाव रुजुबायो आरो गावजों गाव बिसार खालामज्लायो जों गावखौ जोङो गावजों गाव जोङो गावखौ जोङो रुजुनो जोङो ना বহুত মানুহবিলাক লাইক নিজৰ জীৱনটো লৈ পেলাই স্যাটিসফাইড নাই আনৰ লগত তুলনা কৰো ময়ো যদি তেনেকুৱা হ'ব পাৰিলেহেঁতেন নিজৰ চেহেৰাটো আনৰ লগত কম্পেয়াৰ কৰিব ময়ো যদি এনেকুৱা চেহেৰা পালোহেঁতেন आंबो बेबायदि महर थायोमोनब्ला आंबो बेबायदि मोजां बिदि देहा मोनोमोनब्ला आंबो बेबायदि नुनायाव जायोमोनब्ला आंनि खानायाबो जुदि बिनि बायदिब्ला आंनि महराबो जुदि बिदिब्ला आंनि हाथायाबो बेबायदिब्ला लाइक बहुत সময়ত আমি নিজক আমি কম্পেয়াৰ আমি আনৰ লগত কৰো মোৰ চুলি যদি তাৰ নিচিনা যদি কাৰ্লি হলে হয় মই ছোৱালীবিলাক শুনি থাকে মোৰ চুলি যদি তাৰ লগত ষ্ট্ৰেইট হলে হয় মোৰ চেহেৰা যদি তাৰ নিচিনা হলে হয় লাইক সদায় আমি আনৰ লগত কম্পেয়াৰ কৰো
ইউ আৰ ইউনিক। ঈশ্বৰে সকলোকে ইউনিকলি বনাইছে আৰু সেই গতিকে সকলোৰ ফিংগাৰ প্ৰিণ্ট নিমিলে। আমি আধাৰ কাৰ্ড দিয়াৰ ফিংগাৰ প্ৰিণ্ট দিছে দিয়া নাই? ইমান লাখ লাখ ক্ৰ'ৰ ক্ৰ'ৰ মানুহ আছে, কাৰো ফিংগাৰ প্ৰিণ্ট একে নহয়। চবৰ একদমবাৰে ফিংগাৰ প্ৰিণ্ট একদমবাৰে বেলেগ হয়। আধাৰ কাৰ্ডত চালে তোমাৰ চকু চাব লাগিছে না এনেকুৱা, অ'কে, তোমাৰ আই স্কেন কৰিছে আৰু কাৰো চকুৰ লগত নিমিলে, একদমবাৰে ডিফাৰেঞ্চ হয়। আৰু প্ৰভুৱে কৈছে যে তুমি নিজক আনৰ লগত কেলেই কম্পেয়াৰ কৰা, কেলেই তুমি তুলনা কৰিবলৈ আনৰ লগত? মই তোমাক ইউনিকলি মই বনাইছো, তোমাক তুমি ডিফাৰেণ্ট হয়। ইউ আৰ ডিফাৰেণ্ট দেন আদাৰ পিপল। আপুনি ডিফাৰেণ্ট হয়, তুমি নিজক তুলনা কৰিবলৈ নালাগে। আৰু বহুত সময়ত উই কম্পেয়াৰ আৱাৰছেলফ উইথ আদাৰ্ছ এণ্ড উই গট ডিসএপইণ্টেড, উই আৰ নট ছেটিছফাইড। আমি নিজক লৈ পেলাই আমি সন্তুষ্ট আমি হ'বলৈ নোৱাৰে। বহুত মানুহবিলাক ডিপ্ৰেশ্যনত থকাবিলাক দেখিছে, নিজৰ চেহেৰাটো চাই পেলাই আইনাত বহুত একদমবাৰে ডিপ্ৰেছ হয়, নিৰাশা হয়, ঈশ্বৰে মোক কেলেই এনেকুৱা বনাইছে। অ'কে, ঈশ্বৰে নিজক কম্পেয়াৰ কৰিবলৈ দিয়া নাই। আপুনি ইউনিক হয়, প্ৰভুৱে আপোনাক ডিফাৰেণ্টলি বনাইছে। এই গতিকে আমি ছেটিছফাইড আমি হ'ব লাগে, আমি আনৰ লগত তুলনা কৰিবলৈ নালাগে। এইটো লাইফ ৰুলছ হয় দেই। অ'কে, নম্বৰ 3 ক'বলৈ বিচাৰিছোঁ মই, ডু নট লাই। সকলোৱে ক'ব, মিছা কথা ক'ব নালাগে। জীৱনৰ ৰুলছ হয়, কিন্তু আমি দেখিছোঁ এই পৃথিৱীত টপ পলিটিচিয়ানৰ পৰা লৈ পেলাই এজন একদমবাৰে সৰু মানুহলৈকে চবেই মিছা কথা কয়। আৰু মানুহবিলাকতো এনেকুৱা আছে, মিছা কথা কোৱাই খেতি হয় তেওঁলোকৰ। আমাৰ তাত এজন মানুহ আছিলে গাঁৱত, আৰু তেওঁ কয় যে মোৰ মিছা কথা নকলেই নচলে বুলি কৈছে। মই চব এৰিবলৈ পাৰিম, চাধা মদ চব মই এৰিব পাৰিম, কিন্তু মিছা কথা কোৱাটো মই এৰিবলৈ নোৱাৰিম বুলি কৈছে। এই মানুহটো বেচেৰা মৰি গ'ল। অ'কে, চব এৰিব পাৰিম মই, কিন্তু মিছা কথা কোৱাটোহে মই এৰিবলৈ নোৱাৰিম বুলি কৈছে। বাইবেলে কৈছে আই দ্য লৰ্ড আই কেনট লাই। আমাৰ ঈশ্বৰ তেওঁ মিছা কথা নকয় বুলি কৈছে, তেওঁ মিছা ক'বলৈ নোৱাৰে। আৰু আমি যদি তাৰ সন্তান হয়, আৰু বাইবেলত তাকে কৈছে তোমালোকে ইজনে সিজনে মিছা কথা ক'বলৈ নালাগে। আমি যদি পঢ়ো, অসমীয়াত পঢ়ি দিব দেই, কলছিয়ান চেপ্টাৰ 3 ভাৰ্চ 9। Colossians chapter 3 verse 9. Baiba bungni gauzun gau da selizlai. Manana nangsara gesam akulku garnanai dos bugo foreni gadan mansi zabai arzaya serjidam biya gauko thallayai nangsarna miti hana takai nangsarko phadanai gauko baidi khalamni. Okay, কেনেকৈ কৈছে 9? ইজনে সিজনক মিছা কথা নকব, ইজনে সিজনক মিছা কথা নকব, কিয়নো আপোনালোকে তাৰ কৰ্মৰ সৈতে এই আগৰ পুৰুষক কটা বস্ত্ৰ স্বৰূপে সলকাই পেলালে। অ'কে, হ'ব। অ'কে, ইয়াতে কৈছে তোমালোকে ইজনে সিজনে মিছা কথা ক'বলৈ নালাগে। অ'কে, আমি বিশ্বাসী আমি হৈ পেলাই, অ'কে, আমি কেনেকৈ মিছা কথা আমি ক'বলৈ পাৰোঁ, মিছাৰ কেনেকৈ আমি সাহাৰা আমি ল'বলৈ পাৰোঁ। আৰু বাইবেলে কৈছে মিছলীয়াৰ বাপেক কোনে হয় বুলি কৈছে? শয়তান হয়। Satan is a father of lies বুলি কৈছে। সকলো মিছলীয়াৰ বাপেক শয়তান হয়। আৰু আমি ঈশ্বৰৰ সন্তান, আমি কওঁ নিজক, আমি কেনেকৈ আৰু মিছা কথা আমি ক'বলৈ পাৰোঁ? এইটো প্ৰভুৰ ৰুলছ, প্ৰভু ৰাখিছে। অ'কে, আমাৰ লাইফ ৰুলছ। এইটো হিন্দু মুছলিম খ্ৰীষ্টানৰ লগত কথা নাই, মানুহ জাতিক কৈছে তোমালোকে ইজনে সিজনক তুমি মিছা কথা ক'বলৈ নালাগে। আৰু তাকে কৈছে তোমালোকে ইজনে সিজনক মিছা কথা ক'বলৈ নালাগে। আৰু আজিকালি অলপতে মিছা কথা কয়, কোনেও সত্য কথাটো ক'বলৈ নিবিচাৰে। প্ৰভুৰ ৰুলছটো আমি মানি চলা নাই। আৰু মোবাইল হৈ পেলাইতো আজিকালি চব বেছি মিছা। অ'কে, মোবাইল হোৱাৰ পাছত কোনো সঁচা কথাটো নকয়, এতিয়া বেছি মিছা কথাহে কয় যে, হয়তো নহয়? মই যদি কওঁ ক'ত আহি পাইছে আপুনি বুলি কৈছে, মই তামোলপুৰতে আছো, ক'ব নাই মইতো ৰঙিয়া আহি পাইছো, মানুহ তামোলপুৰতে আছে।
অ'কে, এই মই আহি আছো বুলি কয়, এইপিনে লাইক ওলাই নাই তাৰমানে এনেকুৱা। মোবাইল হৈ পেলাই আমি বেছি একদম মানে, মোৰ ছোৱালী হোষ্টেলত থাকে আৰু ক'ৰবাত ফুৰিবলৈ যাব, আৰু কোনো এজন ছোৱালী বুলি সঁচা কথাটো নকয়। ক'ত আছে বুলি ক'লে বোলে নাই মই হোষ্টেলতে আছো বুলি কয় বোলে, এইপিনে হোষ্টেলতে নাই। অ'কে, মই সেইদিনাখন ৰাজধানী এক্সপ্ৰেছত মই দিল্লীত মই গৈ আছো, আৰু যেতিয়া মই দিল্লীত যাওঁ তেতিয়া বড়ো ছোৱালী, মোক বড়ো বুলি ভাবা নাই চাগে, ময়ো অলপ ক'লা আছিলতো, ওচৰত বহি আছে আৰু বড়ো কথা পাতি আছে, সুধি আছে কোনোবা ক'ত আছে তুমি বুলি সুধিছে, নাই মই ব্ৰেকফাষ্ট খাবলৈ মেগী ল'বলৈ আহিছো দোকানত বুলি কৈছে, কোকৰাঝাৰত। অ'কে, মই মেগী ল'বলৈ আহিছো, মানুহ ট্ৰেইন ষ্টেচনতে আছে ট্ৰেইনৰ আৰু কৈছে মই মেগী ল'বলৈ আহিছো বুলি কৈছে। মই ছাৰপ্ৰাইজ হৈছো, বা ট্ৰেইনত উঠিছে মানুহ। অ'কে, সি কৈছে মই দোকানত মেগী ল'বলৈ আহিছো বোলে। মই কৈছো বা ইমান ভাল মিছা পাতিবলৈ পাৰে, কথা ক'বলৈ পাৰে। অ'কে, তো বাইবেলতো কৈছে লায়াৰ্ছ কেনট ইনহেৰিট দ্য কিংডম অফ গড, মিছলীয়া মানুহ স্বৰ্গ ৰাজ্যত যাবলৈ নোৱাৰে বুলি কৈছে। আমাৰ কাৰণে কিমান চিৰিয়াছ। মই আগতেও বহুত বাৰ কৈছো, অ'কে, এটা মহ কামুৰি পেলাই বছৰত 2 লাখতকৈ বেছি মানুহ মৰে বুলি কৈছে। মেলেৰিয়া বেমাৰ হ'ব, এনকেফেলাইটিছ হ'ব, ডেংগু বেমাৰ হয়, এনেকুৱা হৈ পেলাই more than 2 lakhs মানুহবিলাক যদি বছৰত মৰে বুলি কৈছে। এটা সৰু হাতী মাৰি পেলাই 10,000 মান মানুহ মৰে বুলি কৈছে বছৰত। অ'কে, সাপ খুটি পেলাই লাইক নিয়াৰলি লাইক 15,000 মান মানুহ মৰে বুলি কৈছে। যেতিয়া গুগল বিচাৰিব আপুনি পাব। কিন্তু সৰু এটা মচ্ছৰ কামুৰি পেলাই more than 2 lakhs মানুহ মৰে, সৰু এটা মচ্ছৰ। আপুনি সৰু এটা মিছা কথা পাতি পেলাই আপোনাৰ আত্মিক জীৱন যে মৰি আছে, সেইটো আমি চিৰিয়াছ আমি নলয়। সৰু এটা মিছা কথা পাতি পেলাই আমাৰ জীৱন যে আমি নৰকত লৈ আছো, সেইটো আমি চিৰিয়াছ নলয়। কিন্তু ঈশ্বৰ বহুত চিৰিয়াছ হয়। God is very serious with us. কৈছে do not lie, তুমি মিছা কথা ক'বলৈ নালাগে, আমি চিৰিয়াছ ল'বলৈ লাগে। আৰু গতিকে মানুহে মানুহক বিশ্বাস কৰিবলৈ নোৱাৰে, কোনো এটা সঁচা কথাটো নকয়, ভিখাৰীও মিছা কথা নকয়। অ'কে, আমাৰ ল'ৰাই কৈ আছে যে তাৰ এজন টিচাৰ আছে বাইবেল কলেজতে, আৰু যেতিয়াই বোলে নতুন ষ্টুডেণ্টবিলাক আহে বোলে তেতিয়াই বোলে পইচা খোজে। মোৰ ল'ৰাৰ পৰা বোলে 2,000 কৰি লৈছে, 5,000 খুজিছিল বোলে 2,000 লৈছে। মোৰ মা একদম কেঞ্চাৰ বেমাৰ আছে, বহুত চিৰিয়াছ আছে, প্লিজ মোক দিব না, আৰু নিজৰ কাৰণে তোমাক বাপেকক দি মই ফোন কৰিম, তোমাৰ বাপেকৰ লগত কথা মই পাতিম বুলি কৈছে। বাইবেল কলেজত টিচাৰ হয়, মিছা কথা পাতি পেলাই তাৰ পৰা 5,000, 2,000, 3,000 বুলি লৈ বোলে পইচা। ইপিনে মাকৰ বোলে একো বেমাৰেই নাই, মাকে বেমাৰ হোৱা নাই, আৰু সেই মানুহ বাইবেল টিচাৰ হয়। কেনেকুৱা প্ৰভু আপোনাক আশীৰ্বাদ কৰিবলৈ পাৰে? বাইবেল আপুনি ধৰি পেলাই মানুহক ভাল কথা শিকাই আছে, আৰু আপুনি নিজে মিছলীয়া হয়। প্ৰভু কেনেকুৱা আপোনাক ব্লেছ কৰিবলৈ পাৰে? এইটো জীৱনৰ লাইফ ৰুলছ বুলি কৈছে। আমি যদি চাওঁ হিতোপদেশ 12:22 পদ, হিতোপদেশ 12:22 পদ, সকলোৱে ক'ব মিছা কোৱা উঠ। সকলোৰে অলপমান ডাঙৰকৈ পঢ়িব না, বড়ো মানুহৰ মুখ ইমান ডাঙৰ, কেলে ইমান একদম সৰু সৰু, অলপমান ডাঙৰকৈ কোৱা, মিছা কোৱা উঠ, যি হোৱাৰ ঘিণ লগীয়া কিন্তু সত্য আচৰণ কৰা সকলে তেওঁক আনন্দিত কৰে। बर'नि नंखाय रायग्राफोरखौ फोरबोआ मुगैयो, आन्थाय जायफ्रा गावसोरनि बाथ्राफोरखौ लाखियो बिसोरखौ हामजायो। প্ৰভু কৈছে ইয়াতে মিছলীয়া, অকে, মিছা কোৱা উঠ ঈশ্বৰে ঘিণ কৰিবলৈ কৈছে। नाथाय जायहा खोथा लाखिग्रा बेखौसो इसोरा हामजायो। যিবিলাক কথা ৰাখে, সত্য কথা কয়, আৰু তাকেই কৈছে তেওঁক লৈ পেলাই প্ৰভু আনন্দিত হয়, আনন্দ কৰিবলৈ কৈছে। আৰু গতিকে লাইক প্ৰভুৰ বাক্যই কৈছে I don't have greater joy than to hear my children walk in truth বুলি কৈছে। মোৰ আকৌ ডাঙৰ আনন্দ কতো নাই যেতিয়া মোৰ সন্তানবিলাক
হয়তো পথত সঁচা পথত হয়তো কথা কোৱা মই দেখো তাতকৈ মোৰ অধিক আনন্দ নাই বুলি কৈছে যেতিয়া আমি হয়তো কথা কয় প্ৰভু খুব আনন্দ লাগে প্ৰভু ভাল লাগে কিন্তু মিছলীয়া মানুহ প্ৰভু ঘিণ কৰে প্ৰভু যদি ঘিণ কৰে আপুনি তেওঁৰ পৰা আশীৰ্বাদ পাবনে इसोरा नोंखौ मुगैयोब्ला नोङो बोर मोनगोन इसोरनिफ्राय मोननाय नङा बेखायनो बेखौ नंखाय राग्राखौ थगायग्राखौ आं मुगैयो नाथाय जायहा बाथ्रा लाखिग्रा सैथो बाथ्रा बुंग्रा आङो बेखौसो आङो हामजायो একেলগে আমি সাৱধান হ'ব লাগে আমাৰ জীৱনৰ প্ৰভু ৰুলছ ৰাখিছে যে ডু নট হেট তুমি ঘিণ কৰিবলৈ তুমি নালাগে নাম্বাৰ 2 মই কি কৈছো ইজনে সিজনৰ লগত কম্পেয়াৰ তুলনা কৰিবলৈ নালাগে আৰু তুমি মিছা কথা ক'বলৈ নালাগে সকলোৱে ক'ব ওকে ঘিণ কৰিব নালাগে নিজক আনৰ লগত তুলনা কৰিব নালাগে মিছা কথা ক'ব নালাগে নাম্বাৰ 4 ডু নট এফ্ৰাইড সকলোৱে ক'ব ভয় কৰিব নালাগে এটা জীৱনৰ ৰুলছ হয় ওকে প্ৰভুৰ বাক্য কৈছে তোমাৰ তাত যি জনা আছে পৃথিৱীত থকাতকৈ মহান জনা তোমাৰ লগত আছে one who is in you greater than one he who is in the world এই পৃথিৱীত থকাতকৈ ওকে যি জনা তোমাৰ তাত আছে ওকে পৃথিৱীত থকাতকৈ মহানজন তোমাৰ লগত আছে আৰু এই মহানজনক যদি তোমাৰ লগত থাকে তুমি কেলে ভয় কৰিব আৰু যেতিয়া আমি ভয় কৰিম ওকে ঈশ্বৰে আমাৰ জীৱনত থাকিবলৈ কাম কৰিবলৈ নোৱাৰে ওকে আৰু তাকে এতিয়া অলৰেডি পঢ়ি গৈছে আইজায়া 41 verse 10 আমাৰ চেয়াৰমেন পঢ়ি গৈছে ইভাঞ্জেলি যে ডু নট ফিয়াৰ তুমি ভয় কৰিবলৈ নালাগে বুলি কৈছে ডু নট বি ডিসমেইড তুমি নিৰাশা হ'ব তুমি নালাগে ওকে মই তোমাক নিজৰ ধাৰ্মিকতা হাতেৰে মই তোমাক ধৰি ৰাখিম বুলি কৈছে ভয় কৰিবলৈ নালাগে আমাৰ জীৱনৰ প্ৰভু ৰুলছ ৰাখিছে তুমি ভয় কৰি একোকে তুমি ভয় কৰিব নালাগে মই যদি তোমাৰ লগত আছে তোমাৰ এগেইনষ্ট কোনি কৰিবলৈ পাৰে আৰু তাকে কৈছে যে তুমি ভয় কৰিবলৈ নালাগে দেই আইজায়া 41:10 টো এবাৰ পঢ়িম সকলোৱে ভয় নকৰিবা কাৰণ মই তোমাৰ লগত আছো ব্যাকুল নহবা কাৰণ মই তোমাৰ ঈশ্বৰ মই তোমাক শক্তি দিম মই তোমাক সহায় কৰিম আৰু মোৰ বিজয়যুক্ত হাতেৰে তোমাক ধৰি ৰাখিম बर' ट्रान्सलेशना एसे बेलेग गिनो नाङा गैया बर' गोदाव सोराव दाजा बिदिसो दङ बेयावहाय जानांगौमोन गिनो नाङा नाथाय बर' बाइबेलाव गोदाव सोराव दाजा बिदिसो बर' ट्रान्सलेशनটো অলপমান বেলেগ আছে কিন্তু ইংলিশ হিন্দী অসমীয়া ৰাইট আছে এইটো কৈছে মদ্দাৰ বুলি কৈছে তুমি ভয় কৰিবলৈ নালাগে मद्दर क्योंकि मैं तेरे संग हूं इधर उधर मर थक बोले कैसे क्योंकि मैं तेरा परमेश्वर हूं मैं तुझे धीर करूंगा और तेरी सहायता करूंगा अपने धर्मीय दाहिने हाथ से मैं तुझे संभाले रहूंगा बोले कैसे तुम्हें भय কৰিব নালাগে ব্যাকুল হ'বলৈ নালাগে মই তোমাৰ ঈশ্বৰ মই তোমাৰ লগত থাকিম প্ৰেজ দ্য লৰ্ড আৰু আমাৰ জীৱনৰ ৰুলছ ৰাখিছে আমি যেতিয়া ভয় কৰো ভয়ৰ স্পিৰিট আমাৰ জীৱনত থাকিবলৈ কাম কৰে মানুহ ভয়ত মৰে গম পাইছে না ভয়ত মানুহ মৰা আমি নিউজত কেতিয়াবা শুনো নহয় ফিয়াৰ ডেথ ফিয়াৰ বুলি কৈছে এনেকুৱা বম ব্লাষ্ট কৰিছে ভয়ত মানুহ আতংকিত হৈ পেলাই মৰি গৈছে এনেকুৱা ভয়ত মানুহ মৰে ওকে আমাৰ এজন পাষ্টৰ আছিলে ভালুকপুঙত মণিপুৰৰ পৰা আৰু এক্সিডেন্ট হৈছে তাতে মণিপুৰী ছোৱালী এক্সিডেন্ট হৈ পেলাই সেই পাষ্টৰ চাবলৈ গৈছে এক্সিডেন্টটো চাই পেলাই মনত ভয় কৰিছে আৰু লগে লগে তাক ভয়ৰ আত্মা সোমাই পেলাই এটেক কৰিছে তাতে সি পৰি গ'ল পাষ্টৰজন মেডিকেলত আনিলে মেডিকেলত আনি পেলাই চালে মৰি গ'ল পাষ্টৰ ডেড বডিহে তেওঁ চাবলৈ গৈছিলে এক্সিডেন্ট হোৱাটো পাষ্টৰে তাতে সি ভয় ভাৱ আহিলে আৰু তাতে সি পৰি গ'ল মেডিকেলত ডেড ডিক্লেয়াৰ কৰি দিলে আৰু কেতিয়াকে লাইক
বাইবেলত যেটো কৈছে আমি তাকে মানিব জীৱনৰ ৰুলছ আছে মই তোমাক জীৱন দিছো আৰু এই জীৱনত তুমি কাকো তুমি ভয় কৰিবলৈ নালাগে খালি ঈশ্বৰকহে ভয় কৰা বুলি কৈছে যিজনে তোমাৰ শৰীৰক তোমাৰ জীৱনৰ আত্মাক বধ কৰিবলৈ পাৰে তাকে তুমি ভয় কৰিবা যিজনে নিজৰ তোমাৰ শৰীৰক মাত্ৰ বধ কৰিবলৈ পাৰে তুমি তাক ভয় নকৰিবা কিন্তু যিজনে তোমাৰ আত্মা তোমাৰ শৰীৰ বধ কৰিব পাৰা তাকে তুমি ভয় কৰিবা আত্মাক খালি ঈশ্বৰহে মাৰিবলৈ পাৰে এই শৰীৰক মানুহ মাৰিবলৈ পাৰিব শয়তান তোমাক মাৰিবলৈ পাৰে তোমাৰ আত্মা কোনেও মাৰিবলৈ নোৱাৰে আৰু কৈছে তাকে তুমি ভয় কৰিবা গতিকে আমাৰ জীৱনত আমি বুজিবলৈ লাগে বাইবেলে কৈছে মই তোমাক ভয়ৰ আত্মা দিয়া নাই আৰু নে গিনানি জিউকো হোৱাকৈ কোনছে বাইবেল ফৰনি এটো 2 Timothy chapter 1 verse 7 তো এবাৰ পঢ়িম আমি 2 Timothy chapter 1 verse 7 मानोना इसोरा जोंनो गिनाय जिउखौ होआखै बोलो अननाय आरो गावखौ हमथानो हानाय जिउखौसो होदों गावखौ हमथानो हानाय बोलो अननाय गावखौ हमथानो हानाय जिउखौसो जोंनो होदों बे এই জীৱনটো লৈ পেলাই আমি ভয় কৰিবলৈ নালাগে ওকে লাইফ ৰুলছ হয় আৰু যদি তুমি ভয় কৰিছে ভয়ৰ আত্মা আপোনাৰ তাত আহিব আৰু আপোনাক মাৰিবলৈ পাৰে একেদৰে লাইক আমাক যেটো কিছুমান লাইফ ৰুলছ প্ৰভু দিছে তাক আমি মানি চলিবলৈ আমি লাগে ওকে নম্বৰ 5 মই কম আপুনি মনত ৰাখিব do not backbite পৰ চৰ্চা কৰিব নালাগে ৰাইখমালাইনো নাঙা বৈব বুনি পৰ চৰ্চা কৰিব নালাগে ৰাইখমানো নাঙা গীতफोरनि लिरनाय 5:15 अध्याय 3 पदखौ फरायनि साम नम्बर 15 गीतमाला 15 अध्याय 3 पद बर'आव खनसे फरायनावलाय सालायजों गाज्रिखौ बुंखोमाया गावनि लोगोखौ इनाय खालामा गावनि पुरुषिखौ बदनाम होआ सालायजों बुंखोमाया ओमफ्राय गावनि लोगोखौ इनाय खालामा गावनि खाथिनि मानसिखौ नोङो बदनाम होआ बाय बुंदों जे do not backbite with your tongue বুলি কৈছে ইংলিশত তোমাৰ এই জিভাৰে তুমি কাৰো তুমি পৰচৰ্চা কৰিবলৈ নালাগে আমি বহুত সময় আমি পৰচৰ্চা আমি কৰো কিন্তু প্ৰভু এই জীৱনত ৰুলছ ৰাখিছে তুমি কাৰো তুমি পৰচৰ্চা কৰিবলৈ নালাগে সেইটো বাইবেলৰ কথা হয় जोंनाथ' एसे जमा जालायबानो रायखोमालायनाय एसे ज' जाबानो बेखौ रायखोमागोन बे जाबाय इसोरनि जोंनि जिबननि रुल्सनि बे एगेन्स्ट बियो आरो बेबायदियावलाय इसोरा जोंखौ बियो ब्लेस बे खालामनो हाया बे फिसा बाथ्रा नङा दै इसोरनि बे बुंनाय बाथ्राया बे इम्पर्टेन्ट जोंनि थाखाय बिराद बे इम्पर्टेन्ट बियो आरो बेखौनो बुंदों लेभिटिकास लेभिया पुस्तक लिबिया बिजाब 19:16 19 पद बयबो आंनि न'फोरनि नोंसोर रावनिबो जोंहा नंखाय बाथ्राफोरखौ फोसावलाबायनो नाङा आरो नोंसोरो गावनि भारा पुरुषफोरखौ थैनांनायनि फाखनाव दा खोख्लै आंनो फोरबुआ অসমত পঢ়ি দিব কেনেকুৱা কৈছে তুমি নিজ লোকসকলৰ মাজত চৰ্চি পুৰতা নহবা আৰু তোমাৰ ওচৰ চুবুৰীয়াৰ বিৰুদ্ধে প্ৰাণ হত্যাকাৰী নহবা মই জিহুৱা Okay, come praise the Lord. Hallelujah. बेखौनो बुंदों नोंसोर रावनिबो जोंहा नंखाय बाथ्राफोरखौ फोसावलाबायनो नाङा माने रायखोमालाबायनो नाङा जोंनावबो जों गोबां समाव खोनायो उमुगा उमुखि बुंदोंनो बिदि नांलायनोसै दसेनो बेवहाय আমি শুনি থাকো কেতিয়াবা তাৰ কথাটো তাক ক'ব আৰু কাইজা লাগিব এনেকুৱা প্ৰভু জীৱনত ৰুলছ ৰাখিছে আনৰ কথাটো তুমি এনেকুৱা পৰচৰ্চা কৰিবলৈ নালাগে বুলি কৈছে আৰু তাকেই কৈছে য'ত খৰিৰ অভাৱ
তাতে জুই নুমাই যায় বুলি কৈছে আৰু য'ত পৰস্পৰ চাকাৰী নহয় তাতে লাইক কণ্ডলো একো কাজিয়াও নহয় বুলি কৈছে দে बायो जेराव बन गैया बेयाव अरबो जोंनाय नङा जेराव रायखोमालायनाय गैया बेयावहाय नांज्लायनायबो गैया होननानै बुंदों खनसे फरायनाय बायो Proverbs 26:20 Proverbs 26:20 खनसे फरायनाय जेरै बन गैयाब्ला एसे गोबारै फरायनाय ना जेरै बन गैयाब्ला अरा गोमोरलाङो बेबादिनो नंबां जाबां बाथ्राफोर बुंग्रा गैयाब्ला नांज्लायनायाबो जाया बुजिदोंना बेवहाय बुजिना बुजियाखै जेराव बन गैया बेयाव अराबो गोमोरलाङो जेराव रायखोमाज्लायनाय गैया बहाय बुंनो जाहैबाय नंबां जाबां बाथ्रा बुंग्राफोर जेराव गैया बेयाव नांज्लायनायाबो जाया आरो बेनि जीवनाव रुल्स बाय फोरबोआ दोनदों आमार जीवनाव प्रभु लाइफ फर रुल्स লাগিছে डू नट बाइट बेड बाइट আমি ইজনে সিজনে পৰচৰ্চা কৰিবলৈ নালাগে very important দেই दा खोनाबाय गाबोननो बेखौ मावनांगौ बे नङा मानो नांगोन माने सोलिबोले লাগিব জীবনৰ रुल्स राइट खाली মই পাঁচটাহে रुल्स মই কৈছো বহুত रुल्स আছে ओके खाली फास्टिंग प्रेयार থাকিবলৈ আহিলে নহব खाली प्रार्थना करिले गिर्जात आहिले मात्र নহব गिर्जायाव फैबाल' जाया फास्टिंग प्रेयारल' थाबाल' जाया जोंनि लाइफआव रुल्स प्रभुआ दोनदों बे रुल्सखौ मानिना थाबायनांगौ गारिखौनो रुल्स दोनदोंबा मबाइलखौनो रुल्स दोनदोंबा बेवहाय बे रुल्सखौ मानिना सोलिनांगोन नियमखौहाय आरो जोंनावबो बेबायदिनो फोरबोआ जोंखौ दादों आरो बे जोंनि दानानै बियो बे जिबननि रुल्स दोनदों नों रावखौबो नोङो दाम गैयै नोंनि बिदा फंबाय नोंनि खाथिनि मानसि बिसोरखौबो नोंसोर दाम गैयै नों रावजोंबो गावखौ नोङो कम्पेयार खालामनाङा रावजोंबो नोङो गावखौ रुजुनो नाङा नोंखौ जेरै दादों इसोरा बेखौ एकदमबारे मोजाङै बियो दादों बियो नोङो नंखाय नोङो बुंनो नाङा बयबो बुंनि रावखौबो मुगैनो नाङा रावजोंबो रुजुनो नाङा नंखाय बाथ्रा बुंनाङा गिनो नाङा जोबनायाव मा बुंदों रायखोमालायनो नाङा आरो जेराव रायखोमालायनाय गैया बेयाव नांज्लायनायबो गैया जेराव बन गैया अराबो गोमोरलांगोन आरो जेराव नांज्लायनायबो बाहाय रायखोमाज्लायनाय गैया बेयाव नांलायलायनायाबो थानाय नङा जोंनि गेजेरावहाय आरो बेनिखायनो फै बे जिबननि मोनबा लाइफ रुल्स जोङो मानिनानै जोङो थाबायनि